আপোনালোকে গম পাইছে কলিয়াবৰ চামগুৰি সংমলৰ অধীনত থকা এই 2 পইণ্ট মাউত গাঁৱৰ এই কৃষক ৰাইজে পোনপ্ৰথমবাৰৰ বাবে জলসিঞ্চন বিভাগৰ যি মানে অশ্ব শক্তি তাৰমানে আমাৰ যিটো সূৰ্য শক্তি আছে তাৰ পানীৰ দ্বাৰা ছঘৰ মানুহে আজি প্ৰায় 4 বিঘা মাটি ধান খেতি কৰিছে। আমাক নৱেম্বৰত দায়িত্ব দিছে আৰু নৱেম্বৰত দায়িত্ব দিয়াৰ পিছৰ পৰা আমি সদায় যোগাযোগ কৰিছোঁ। আমি আহিছোঁ, আমি যেতিয়া আহোঁ 8:30 আহোঁ, আহি পেলাই ঠিক 1টা মানলৈকে দিওঁ, আকৌ 1 ঘণ্টা বন্ধ কৰি আকৌ 2টাৰ পৰা 3:30 4টা তেওঁলোকৰ সুবিধা মতে আমি পানী যোগান ধৰিছোঁ। আমাৰ সহকাৰী বিষয়া মানস বৰুৱা আমাৰ বিষয়াসকলৰ মাজে মাজে আহিছে। আমি চৰকাৰৰ পৰা আমি সুবিধা কৰিলোঁ, আমাৰ চৰকাৰৰ পৰা যি পানীৰ সুবিধা আমি যথেষ্টখিনি আমি কৃষক ৰাইজক কৰিছোঁ আৰু কৈছোঁ যে এই পইণ্টত আমাৰ 7টা পইণ্ট আছে। 7টা পইণ্টত আমাৰ প্ৰায় 21 বিঘা মাটি খেতি কৰিব পাৰে। অনাগত কৃষক কৈছোঁ যে পানী যোগান আমি দিম, আপোনালোকে খেতি কৰক, আমি যি পানীৰ সুবিধা লাগে আমি সেই ব্যৱস্থা কৰি দিম বুলি জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমি কৃষকক ধন্যবাদ জনাইছোঁ। তেখেতে নতুনকৈ কৰিছে খেতি, সেইকাৰণে আমিও নতুনকৈ আমি পানী যোগান যিহেতু আমাৰ ডিপাৰ্টমেণ্টৰ মানুহক দায়িত্ব দিছে, মানসক দিছে, আমাৰ নিচিনা মানুহ আমাৰ কাৰ্যবাহী অভিযন্তাও আছে, তেখেতেও যথেষ্ট কষ্ট কৰিছে। আমাক সদায় ফোন কৰিছে, মানসে আমি ফটো দি আছোঁ, আমি ধান খেতি কেনেকৈ ৰুইছে, ধান খেতি কেনেকৈ কি হৈছে, পানী কেনেকুৱাকৈ পাইছোঁ, আমি সম্পৰ্ক আমি মানস প্ৰতিমূল্য পঠাওঁ, আমাৰ ইঞ্জিনিয়াৰ সকলোখিনি পাই আছে। এই চেগতে আমি কৃষকক আমি কৃষক খেতি কৰা ব্যক্তিসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আমাৰ কাৰ্যবাহী অভিযানে যি এইটো ব্যৱস্থা লৈ আমাক দায়িত্ব দিছে তেখেতক আমি ধন্যবাদ জনাইছোঁ। যিখন আমাৰ বৰ্ড আছে, আমাৰ যিটো আমাৰ সিদ্ধান্ত যে প্ৰায় 21 বিঘা মাটি খেতি কৰাৰ এটা আঁচনি আছে, আঁচনিৰ জৰিয়তে কৰিব পাৰিব বুলি ভাবিছোঁ। আৰু কৃষক ৰাইজে ইতিমধ্যে মন খোলচা হৈছে যে আমি খেতি আৰু বঢ়াম আৰু কৰিবলৈ চেষ্টা কৰিম। এই বড়ো খেতি প্ৰথমবাৰৰ কাৰণে কৰিছোঁ। অহা বছৰ মানে ইয়াতকৈ চৰকাৰৰ ফালৰ পৰা যদি সুবিধা হয় বেৰ চেৰৰ বা তাৰ ফেঞ্চিং কাটাৰ কাৰণে, তেতিয়া আমি যদি পাওঁ আৰু ইয়াতকৈ ভাল কৰি কৰিম বুলি আমি আশা কৰিছোঁ। সৌৰশক্তিৰ দ্বাৰা প্ৰথম এইবাৰ কলিয়াবৰত আমি কৰিছোঁ। আমি 3.5 বিঘা কৰিছোঁ। কেইজন খেতিয়ক লগ হৈ পেলাই কৰিছোঁ? আমি 6জন মিলি কৰিছোঁ, আমাৰ গোটৰ পৰা। আমি ভেন্দি খেতি কৰিছোঁ, জিকা লগাইছোঁ, বৰ্তমান আমাৰ হেৰিত উঠিছে আৰু কোমোৰা লগাইছোঁ। চৰকাৰক আমি এইফালৰ পৰা ধন্যবাদ জনাইছোঁ। আপোনাৰ কলিয়াবৰ সংমণ্ডলৰ সৌৰশক্তিৰ দ্বাৰা এইবাৰ প্ৰথমবাৰৰ বাবে ইয়াত আমি বড়ো খেতি কৰিছোঁ আৰু খেতিটো ভালেই হৈছে। পানীৰ আপোনাৰ আমাৰ যিজন চৰকাৰী বিভাগীয় পানী দিয়া যোগান ধৰা কৰ্মচাৰীজন আছিলে, তেওঁ আমাৰ লগত ভালকৈ সহযোগ কৰিছে। তেওঁ বহুত কথা আমাক শিকাই দিছে, তাৰ বাবে তেওঁকো ধন্যবাদ জনাইছোঁ। আৰু চৰকাৰলৈকেও ধন্যবাদ জনাইছোঁ, যাতে এনে সুবিধা অসমৰ সকলোৱে পায় আৰু যাতে সকলোৱে কৰিবলৈ খেতিলৈ মন আগবাঢ়ে, তাৰ বাবে চৰকাৰে যাতে এনেকৈ সহায় কৰে। আমি ইয়াত বড়ো খেতি কৰিছোঁ। বড়ো খেতি ইয়াত কলিয়াবৰত প্ৰথমবাৰ হৈছে আৰু চৰকাৰে আমাক জলসিঞ্চন বিভাগৰ যিটো সৌৰশক্তিৰ দ্বাৰা যিটো পানী যোগান, সেইটো বহুত ধুনীয়াকৈ ধৰা হৈছে। কলিয়াবৰত এই প্ৰথম নেকি? কলিয়াবৰত প্ৰথম এইবাৰ, মানে প্ৰথমবাৰ কৰা হৈছে কাৰণে পানীটো ইমান মানে সৌৰশক্তিৰ যিটো প্ৰকল্প অকণ দূৰত হৈ গৈছে ইয়াতকৈ, সেইকাৰণে অলপ পানীটো প্ৰথম ফ'ৰ্চটো কম আছিল ইয়াত। এইবাৰ যিহেতু প্ৰথম কৰা হৈছে, আমি ইমান তাৰ বিষয়ে আমাৰ ইমান জ্ঞাতও নহয়, লাহে লাহে কৰি আমি জ্ঞাত হ'ম। এইবাৰ তথাপিও ধান বহুত ধুনীয়া হৈছে, আপুনি দেখিছে। এইবাৰ 3-4 বিঘা মাটি আমি কৰিছোঁ ইয়াত। কেইজন লোকে কৰিম? 3জন লোকে। সেয়ে চৰকাৰক ধন্যবাদ জনাইছোঁ, যাতে আৰু কি ব্যৱস্থা লাগে আদি বৰ্ধন কৰিছোঁ আৰু অন্যান্য খেতিও যাতে ইয়াত কৰিব পাৰোঁ, তাৰ বাবে চৰকাৰে আমাক ব্যৱস্থা কৰি দিয়ে।